নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস ঘিলামৰাত 100% ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট ঘিলামৰাত 100% ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় উল্লেখযোগ্য যে সমাগত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত 100% ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে সন্ধ্যা 8 মান বজাত ঘিলামৰা সদৰ তিনিআলিত অনুষ্ঠিত হয় এখনি বাটৰ নাট জনসাধাৰণক 100% ভোটদান কৰি প্ৰকৃত নাগৰিকৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় লোক জাগৰণ মঞ্চ অসমে নাট্য ৰূপ দিয়া বাটৰ নাটখন বহু সংখ্যক পথচাৰীয়ে প্ৰত্যক্ষ কৰাৰ পৰিলক্ষিত হয় আচলতে আমাৰ লোক জাগৰণ মঞ্চ অসমে বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক অভিযান চলাই আহিছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সজাগতামূলক আঁচনি লৈছে আৰু এইবাৰ এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ এইটো সিদ্ধান্ত হৈছিল যে আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে ভোট দিবলৈ বহুতো শিক্ষিত লোক জনাবজা লোক ওলাই নাহে আৰু আমি অনাক্ষৰী বা এইসকল মানুহৰ কথা নকওঁৱেই কিন্তু আমি সকলোকে সজাগ কৰিবৰ কাৰণে যে ভোটটো যদি প্ৰদান কৰা নহয় তেতিয়াহ'লে আমাৰ এটাই কথা হয় যে আমাৰ যোগ্য প্ৰাৰ্থীজন নিৰ্বাচিত হৈ নাহে কাৰণ তেওঁলোকে যদি সকলোৱে ভোট দিবলৈ আহে তেতিয়াহ'লে জনসাধাৰণৰ নিজৰ মনৰ পচন্দৰ প্ৰাৰ্থীজন নিৰ্বাচিত হয় আৰু সেই উদ্দেশ্যেৰে আমি ইতিমধ্যে অসমৰ বিভিন্ন জেগাত এই অভিযান চলাই আহিছোঁ সজাগতামূলক অভিযান এই ইতিমধ্যে আমাৰ প্ৰথম ফেজৰ যিখিনি ইলেকশ্যন হ'ব আমাৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট এই লখিমপুৰ নগাঁও এইবিলাক বিভিন্ন জেগাত আমাৰ ইতিমধ্যে আৰম্ভ হৈছে বাকী অসমৰ বাকী ঠাইতো আমাৰ এই অভিযান চলিব বিভিন্ন সময়ত গতিকে ময়ো এই আপাহতে সমূহ ৰাইজক এটাই অনুৰোধ জনাওঁ যে সকলো দলে বলে ভোট দিবলৈ ওলাই আহক ভোট নিদিয়াকৈ নাথাকিব তেতিয়াহে আপোনালোকৰ যিজন পচন্দৰ প্ৰাৰ্থী যোগ্য প্ৰাৰ্থী তেখেত নিৰ্বাচিত হ'ব এয়াই মোৰ আশা ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।